নমস্কাৰ এই মুহূৰ্তৰ অসমৰ লাখ লাখ দুখীয়াসকললৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত কেইখনমান চৰকাৰী আঁচনিলৈ আপোনালোকক গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি এই ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত চাবলৈ। তো লগতে ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। অনুগ্ৰহ কৰি তলত থকা শ্বেয়াৰ অপশ্যনত ক্লিক কৰি ভিডিঅ'টো এতিয়াই শ্বেয়াৰ কৰি দিয়ক। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ আপডেটৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ আপডেট হ'ল SHG গোটৰ মহিলাসকলৰ বাবে। তো যিসকল SHG গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10,000 টকা পোৱাৰ বাবে ফৰ্ম ফিল-আপ কৰি জমা দিছিল, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলক অসম চৰকাৰে 10,000 টকা প্ৰদানৰ তাৰিখ ইতিমধ্যে ঘোষণা কৰিছে। অসম চৰকাৰে আত্মসহায়ক গোটৰ মহিলাসকলক 10,000 টকা প্ৰদানৰ বাবে সমষ্টি ভিত্তিত তাৰিখ ঘোষণা কৰিছে। তো যিসকল SHG গোটৰ মহিলাসকলে এতিয়ালৈকে 10,000 টকা পোৱা নাই, সেইসকল মহিলাই কেতিয়া আৰু কিমান তাৰিখে লাভ কৰিব সমষ্টি ভিত্তিত তাৰিখ আপোনালোকক জনাই আছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে আপুনি ভিডিঅ'টো ক'ৰ পৰা চাই আছে সেয়াও এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব, তেতিয়া আপোনালোকক সমষ্টি ভিত্তিত তাৰিখৰ বিষয়ে বিতংভাৱে জনাই দিছোঁ। তো যোৱা 22 আগষ্ট তাৰিখে অসম চৰকাৰে নলবাৰী সমষ্টিৰ SHG গোটৰ মহিলাসকলক 10,000 টকা প্ৰদান কৰিছে। লগতে 23 আগষ্টৰ কথা কোৱা হৈছে জাগিৰোডৰ মহিলাসকলক 23 আগষ্ট তাৰিখে অসম চৰকাৰে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনি 10,000 টকা প্ৰদান কৰিছে। 24 আগষ্ট তাৰিখে মাৰ্ঘেৰিটা আৰু 25 আগষ্ট তাৰিখে ধুবুৰী, 1 ছেপ্টেম্বৰত পথাৰকান্দি, 2 ছেপ্টেম্বৰত হোজাই, 3 ছেপ্টেম্বৰত জালুকবাৰী আৰু লাহৰীঘাট, 4 ছেপ্টেম্বৰত ঢেকিয়াজুলি, 6 ছেপ্টেম্বৰত মানকাচৰ, 16 ছেপ্টেম্বৰত গৌৰীপুৰ, 25 ছেপ্টেম্বৰত বিশ্বনাথ, 26 ছেপ্টেম্বৰত জোনাই আৰু 27 ছেপ্টেম্বৰত তিনিচুকীয়া আৰু 28 ছেপ্টেম্বৰত ৰংখঙৰ SHG গোটৰ মহিলাসকলক প্ৰদান কৰিব মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনি 10,000 টকা। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰে নতুনকৈ আৰম্ভ কৰা এখন বিশেষ আঁচনিলৈ। তো ইয়াতে লিখা আছে সত্ৰৰ পৰম্পৰা ধ্বজাবাহীসকললৈ সন্মান, উদাসীন ভকতলৈ মাহিলী আৰ্থিক সহায় প্ৰদান, তেওঁলোকৰ জীৱিকাৰ সমৰ্থনৰ বাবে 1,500 টকা প্ৰতিমাহে প্ৰদান কৰিব অসম চৰকাৰে। তো ইয়াতে কোৱা অনুযায়ী অসমৰ উদাসীন ভকতসকলে অসম চৰকাৰে আৰম্ভ কৰিব এখন বিশেষ আঁচনি। এইখন আঁচনিৰ জৰিয়তে প্ৰতি মাহতে 1,500 টকা প্ৰদান কৰিব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব।